क्या माल सही है तो गाइस আমাৰ একদম ৰেডি ইয়া এক বাটি লৈ লৈছো টেষ্ট কৰিম এতিয়া এলা চাই খিনি কাম কৰিব দিছো আৰু কি গাহৰি খাই লৈ আমি এই যে বটমলা মাজি থব লাগে আজি গাহৰি আৰু মাটিকালাই খাৰ খাম তো আমাৰ ঘৰত খাৰ নাই তো মই লৈ ললো ইহঁতৰ ঘৰৰ পৰা এইখিনি খাৰ একদম লোকেল মাল কি হেৰ আছিল যা কলো আৰু কি হেৰ কলো ৰাইল দুটাই কলো আছিল মানে দুইটা বটলৰ আছিল দুইটা ইয়াতে মিক্স কৰি লৈছো দুটাই কলৰ আছিল এতিয়া যাম বজাৰত আৰু গাহৰি মাংস আনিম গাপা ধুলো একদম ফ্ৰেছ মানুহটো একদম ফ্ৰেছ হলো পুৰা নিভিয়া চিভিয়া দিয়া একদম ফ্ৰেছ এতিয়া যাই আছো আমি বজাৰত গাহৰি ল'বলৈ এয়া আছে ইউ মানে মই আছো লগত আছে 200 টকা এতিয়া যদি লাইন গাড়ীত যাওঁ তেনেহ'লে এক্সপৰ্ট ইম্পৰ্ট যাব 40 টকা 200 যাব 80 টকাত আৰু অলপ গাহৰি বেছি পাম কিন্তু উপায়ো নাই লগত বাইক নাই কি কৰা যায় তাকে তাতে গেলেহে দেখা যাব আমি এতিয়া পিলপিলিত এতিয়া আহি পালো আমি বজাৰত এতিয়া বোলে ফাৰ্ষ্ট টাইম পুৰি আৰু ঘুগুনি খাই এবাৰ ডাইৰেক্ট দোকানত আহি লওঁ আমি কত দোকান হোটেল ইখান টেষ্ট কিন্তু মজা দোকান কিছু গৰম গৰম না দাই গাইস পুৰি আৰু ঘুগুনি Wow. Cha. এতিয়া গাহৰি মাংস ল'ব যাই আছো আমি এইখন আমাৰ গাহৰি মাংস বঢ়িয়া খালা খালা ৰনা আমি বহুত ডাঙৰ মিছনত আছো মালে নাই দাড়িখানে পিছলে অলপ ডাঙৰ ডাঙৰ কৰবি হা মানে চেকা হ'ব মালটা হ'ব मेरा दागा को हिदिन तेरे पूरा मांस खुरिया गिसिल ना আমি এতিয়া মাটিকলাই লৈ আছো এয়া মাটিকলাই শুকান মাছ কাঁচা মাছ পেঞ্চলা এতিয়া আমি বজাৰৰ পৰা আহিলো ইফালে আমাৰ বজাৰ এইখিনি সৰুকে পানখিনি আপুনি দিব পাহৰিলে নেকি আমাৰ গাহৰি আছে মাটি দালি আৰু জলকীয়া লৈ আহিলো বাকী সামানটো আছে ঘৰত অলৰেডি আমাৰ মানে চেকাতটো ইমান নালাগে আপোনালোকে গম পায় এফালে আমাৰ খৰিটো একদম টেনচনে নাই ইয়াত খৰি চাওক কিমানগিৰি খৰি আছে ইয়াৰ পৰা যিকোনো দুডাল ওলাই ল'লে হ'ল আৰু কৈ থাকো এতিয়া যাব লাগে পটাৰ পট জুই লগাব লাগে গাহৰি বইল দিব লাগে এতিয়া গাহৰিখিনি আমি অলপ বইল হ'ব দিম ধুনীয়াকৈ বইল হ'ব ফাৰ্ষ্ট টাইম আমি এইখিনি পানীত ধুনীয়াকৈ তিয়াই থ'ম মানে ফিটাই থ'ম আমি গোটাকৈ লাগিব না এই দওঁ এফালে আমাৰ নহৰু আদা পিঁয়াজ কাটি আছে পিঁয়াজ আগতে মানে এনেকৈ কোনোদিনো গাহৰি খোৱা নাই আজি প্ৰথম খাম কেনেকুৱা হয় কেনেকুৱা নহয় আজি মানে টেষ্টটো কৰিম আমি আগতে এনেই বেলেগে বনাই খাইছোঁ কিন্তু নিজে বনাই কেতিয়াও খোৱা নাই ইমান ভালকৈ নাজানো টেকনিকটো কেনেকৈ বনায় তথাপিও চেষ্টা কৰিম আমি হয়নে নাই হয় পুৰা চেষ্টা কৰিম মাছ নাপালেও আমি পানী খোলা কৰিমেই বস্তুটো মানে এনেকৈ নেজানিলেও আমি বানাই চাৰিম লাগিলে তাই খাৱাৰ লায়ক হোক বা মেইন কথাটো হ'ল কি আমি মানে দোকান খুলি আছোঁ দোকান ক'ত এদিনৰ পিছত আমাৰ এখন দোকান হ'ব হোটেলখনৰ নাম কি হ'ব হোটেলখনৰ নাম আই হোটেল আছে অলৰেডি এইখন হ'ব বাবা হোটেল বলক এতিয়া বনাওঁ আমাৰ ষ্টাইলত আমাৰ নতুন ষ্টাইলত গাহৰি কেনেকৈ বনাই আপোনালোকে চাই থাকিব হৈ গ'ল আমাৰ গাহৰি বইল এতিয়া নুমাই ল'ম এই মুৰ্গী কইটা বৰ ডিষ্টাৰ্ব কৰে বে এইখিনি আমাৰ গাহৰি আছিলে 200 টকাৰ গাহৰি আমি দুজনে আৰু নাই কোনো বঢ়িয়া
আৰু নহৰুখিনি ধুনীয়াকৈ পেষ্ট বনাম অলপ এতিয়া পেষ্টটো ধুনীয়াকৈ তৈয়াৰী কৰোঁ মেচিনত একদম গোটাকৈ ৰাখে একদম ফাইন পেষ্ট একদম সাপ একদম 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 ফাইন তো গাইজ আমাৰ সকলোখিনি প্ৰডাক্ট একদম ৰেডি গাহৰি মাটিমাহ মাটি দালি এইফালে পিঁয়াজ আছে এইফালে পেষ্টখিনি আছে এতিয়া বনাব লাগে আমাৰ জুই একদম লাগি গৈছে কেৰাহী আমাৰ ৰেডি এতিয়া বনাব লাগে খালি আৰু এইফালে আমাৰ ব্লেক পেপাৰ ক্ৰেষ্ট তো গাইজ যিহেতু আমাৰ খাৰ হ'ব তো আমি তেল ইউজ নকৰিম তো আমি ডাইৰেক্ট গাহৰিখিনি দি দিম ইয়াতে এতিয়া এতিয়া আমাৰ পিঁয়াজখিনি দিয়া টাইম হৈ গ'ল জালুকখিনি মজা ৰাখিব ৰে হাজিৰা খান দিছোন মোক এতিয়া ব্লেক পেপাৰ দিম এইখিনি ব্লেক পেপাৰ এয়া চাই লওক ভিডিঅ'টো অলপ লম্বা হ'ব কিন্তু গাইজ আপোনালোকে চাব দেই বহুত কষ্ট ইনভেষ্ট কৰিছোঁ ইয়াতে দিবলৈ টাইম হ'ল আমাৰ পেষ্ট এইয়া খাৰ শাকত মানে গাহৰি খাৰৰ পৰা যি খাৰ হওক ইমান মানে মছলাৰ দৰকাৰ নহয় সেইটোৱে ভাল লাগে কম ইনভেষ্ট কৰিলে হৈ যায় সেইকাৰণে আজি খাৰ খাব ওলাইছে মানে পইচা কম আছে দোস্ত এতিয়া দালিখিনি দিম এয়া হ'ল দালি মানে মাটি দালি যি কয় সেইটোৱে এতিয়া অলপ লাৰি দিম আপোনকা ষ্টাইল হে চেকা খাই আছো খাবা কিয় লাগে খালে ভাল দেহাৰ কাৰণে পেটৰ কাৰণে ভাল পেট চাফা কৰে না অৰ্গেনিক বস্তু হয় চাইৰ পৰা হয় চাই এনে চেকা কিহৰ পৰা বনাব পাৰে মানে এনে নৰ্মেলি বস্তুবিলাক নৰ্মেলি কলৰ চেকা মধুৰ চেকা আৰু যিকোনো বস্তু চেকা হ'ব পাৰে যিকোনো সুবাস পৰিষ্কাৰ কৰে পেট চাফা কৰে একে ক্লিয়াৰ এতিয়া আমাৰ খাৰখিনি দিয়া টাইম হ'ল কাৰণ আমাৰ মাংসখিনি ধুনীয়াকৈ কি বুলি ক'ব এইটো উতলাইছে উতলাইছে তো এতিয়া আমি এইখিনি খাৰ লোকেল খাৰ একদম মালৰ দৰে ৰং এতিয়া আমি অলপমান ইয়াতে পৰিমাণ হিচাপত ল'ম হ'ব এইখিনি দিলে হ'ব এতিয়া আমি ইয়াতে দি দিম এইয়া দেখিছা লগে চেঞ্জ একদম একে লগে চেঞ্জ চাওকচোন একদম একে লগে চেঞ্জ হৈ গ'ল গাইছ দেখিছা তো গাইছ আমাৰ একদম ৰেডি এয়া এক বাটি লৈ লৈছোঁ টেষ্ট কৰিম এতিয়া হা আমাৰ ঘৰত মানে গাহৰি নচলে মানে গাহৰি চলে মানে আমাৰ কিটচেনত নচলে আমাৰ মানে মা গাহৰি নাখায় তো সেইকাৰণে আৰু এনেকুৱা আমাৰ অৱস্থা গাহৰি খাই লৈ আমি এই যে বটলবিলাক মাজি থ'ব লাগে পৰি আছে এনেকুৱাই আৰু ঘৰত যাৰ ঘৰত নচলে তাৰ এনেকুৱাই হয় দোস্ত আমি এতিয়া কলপাত কাটিব দাও লৈছোঁ এতিয়া আমি কলপাত কাটিম আৰু কলপাতত ভাত খাম কাৰণ ঘৰত মানুহ নাই কাঁহী মাজিব বিৰাট টান লাগে আমাক সেইকাৰণে যে কলপাতত খাম আৰু কলপাতৰ টেষ্টটো অলপ বেলেগ আহক মোৰ পিছে আহক সেইফালে যাব লাগিব এইফালে অলপ হৈ যাব এইখানে অলপ
এতিয়া ভাত খাব লাগে ধুনীয়াকৈ এতিয়া ভাত খাম আমি দোস্ত এতিয়া আমি ভাত খাব লৈছোঁ এয়া হ'ল আমাৰ গাহৰি মাংস ইয়াত পিঁয়াজ আছে মোবাইলটো দিওঁ মোক আপোনালোক এতিয়া দেখুৱাম মই এফালে পিঁয়াজ আছে জলকীয়া আছে এইফালে গাহৰি চেকা মানে এইটো খাৰটো অলপ লৱণ লৈছোঁ এতিয়া আমি খাম ধুনীয়াকৈ এইফালে আমাৰ ভাতিজা খাই আছে কেনেকুৱা বঢ়িয়া বঢ়িয়া টেষ্ট একদম জবৰদস্ত দে এইফালে এতিয়া আমি ভাতটো খাম ধুনীয়াকৈ ৱাও মাক কচম ইমান টেষ্ট হৈছে কি বঢ়িয়া হৈছে গাইছ সঁচা মা কচম মাটিমাহ মাটিমাহ মই লগাই আছে মাছ ভাল লাগিছে এই মাংসখিনি খাই মুখখন বৰ কিবা হেন লাগিল বে এটা তামোলকে খাওঁ তামোল এটা পাইছোঁ ধুনীয়াকৈ কাটো ৰৈ মুখখন বৰ কিবা হেন লাগে দাঁততো আটকিছে বে তামোলখিনি খাং লৈ গ'লে মাংস মানে খালে তামোলখন নাখালে কিবা শান্তি পোৱা নাযায় বুজিছা না কালা দাং খুবেই ভাল আছিল গাহৰি মাংস খাইছোঁ না লাল মাংস খাইছিলোঁ গোটেই দাঁতে চাইডত আটকিছে এই লা ইডাল লাই কৰিব লাগিব আজি দিনডাল তো গাইজ খাই লওঁ চব কিছুতো আমাৰে গেছে জুইৰ পৰা কেৰাহীৰ পৰা পানীৰ পৰা তেল নিমখৰ পৰা তো চব আমাৰে গেছে তো ওইতো এনেই খাইছে খালি 100 টকা দিছে গাহৰিৰ নামত এতিয়া মানে এইখিনি কাম কৰিব দিছোঁ আমাৰ কি চাইলা চাই এইখিনি কাম কৰিব দিছোঁ আৰু কি খাই লোৱা কাহিখিনি মাজিব দিছোঁ চাহ মাজো গেলা কুহুৰি মই সেইকাৰণে কৈছিলোঁ তোমাৰ ঘৰত খাং যায় ঐ নিনিল না মোক কৰেলা গাহৰি খোৱা মানুহ আছে গাহৰি খোৱা মানুহ নাই তোমাৰতো একটা হ'লগে আমাৰতো একটাই আছিল দোস্ত এনেকৈ আমি ধুনীয়াকৈ ভাতখিনি খালোঁ আমাৰ পেট একদম টেনটেনা হৈ গ'ল তো যদি আপোনালোকৰ এই মানে ৰেচিপিটো ভাল লাগিছে কমেণ্ট কৰি জনাব আৰু কেনেকুৱা লাগিছে ভাল লাগিছে নে বেয়া লাগিছে আপোনালোকে বনাব চেষ্টা কৰিব এনেকুৱাই তো বনাওক নবনাই নাইতো আপোনালোকৰ কথা আমি বনাইছোঁ ভাল লাগিছে আমাক টেষ্ট একদম বঢ়িয়া টেষ্ট হৈছে তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এইটো কৰি দিব একেবাৰে নাপাহৰিব দেই তো লগ পাই আছোঁ নেক্সট এটা এপিছডত আপোনালোকক আকৌ বাই বাই